আজি নাজিৰা মানুহৰ বেতবাৰী মানুহৰ নিমাইজানৰ মানুহৰ শিৱসাগৰৰ মানুহৰ অৱস্থা কি আজি মানুহ তিৰপালৰ তলত টিঙৰ তলত আজি ৰ'দত তিতিছে বৰষুণত শুকাইছে তাৰ পিছতো আজি আপোনালোকে নিকৃষ্ট ৰাজনীতি কৰিবলৈ আহে তাৰ পিছত আপোনালোকে মানুহৰ জীৱনক লৈ ৰাজনীতি কৰিবলৈ আহে এইবিলাক আপোনালোকৰ কেনেকুৱা ধৰণৰ ৰাজনীতি আপোনালোকে ৰাজনীতি কৰিছে কৰক কিন্তু মানুহৰ জীৱনক লৈ আপোনালোকে খেলা কৰাৰ ক'ত অধিকাৰ পালে আপোনালোকে মানুহক অপমান কৰাৰ ক'ত অধিকাৰ পালে আজি বানাকাণ্ডৰ ৰাইজৰ ওচৰলৈ কেইজন বিজেপি নেতা মন্ত্ৰী গৈছে নাজিৰা সমষ্টিৰ বিধায়ক ময়ূৰ বৰগোহাঁই ডাঙৰীয়া যোৱাকালি তেখেতে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল দাক উদ্দেশ্যি দুআষাৰমান বক্তব্য ৰাখিছে যে তেখেতে আচলতে অহিংসা নীতিত বিশ্বাসী নহয় তেখেতে হিংসা নীতিত বিশ্বাসী বুলি তেখেতে এটা বক্তব্য ৰাখিছে আৰু অখিল দাক বিভিন্ন ধৰণৰ তেওঁ মন্তব্য কৰিছে আৰু তেওঁ এই কথাৰ যোগেদি এটা কথা বুজাব বিচাৰিছে যে তেখেতসকলে একদম গোটেই তিনিখন জিলাৰ মানুহক একেবাৰে আচলতে যিমান বেজিটোলৈকে কিনি দিছে আৰু অখিল দা একো কাম নাই কৰা বুলি তেওঁলোকে বুজাব বিচাৰিছে তেওঁলোকৰ সেই কথাবিলাকত আমি সেইবিলাকে প্ৰমাণ পাইছোঁ বা দেখিছোঁ এতিয়া প্ৰথম কথাটো হ'ল নাজিৰা সমষ্টিৰ যিগৰাকী বিধায়ক আছে ময়ূৰ বৰগোহাঁই ডাঙৰীয়া তেখেতে শিৱসাগৰৰ মানুহক কেইদিন আহি কেইটা খোৱা দানা দিলে বা কেইটা চাউল দিলেহি এইটো আমাৰ প্ৰথম প্ৰশ্ন তেখেতলৈ আৰু তেখেতে যিটো কথা কৈছে এই কথাটো কি ভিত্তিত কোনখন সংবিধানৰ ভিত্তিত কেনেধৰণে তেখেতে ক'ব পাৰিলে এগৰাকী মানুহক মুকলিকৈ ভাবুকি কিয় দিব পাৰিলে তেওঁ তেখেতক আজিলৈকে কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাই তেখেতক আজিলৈকে কিয় আটক কৰা হোৱা নাই কি অসম আৰক্ষীয়ে তেখেতলোকৰ মানুহক কি বিজেপি দলৰ বিধায়ক হওক বিজেপি দলৰ মানুহক তেখেতসকলক কি গ্ৰেপ্তাৰ নকৰে নেকি তেখেতসকলক আটক নকৰে নেকি আজি অখিল দাই যেনেধৰণে কামবিলাক কৰিছে শিৱসাগৰৰ মানুহক আজি নাজিৰা সমষ্টিৰ নেপালী খুঁটিৰ যোনটো এৰিয়া আছে সেই এৰিয়াটোৰ মানুহে এটা টাইমত অভিযোগ কৰিছিলে যে তেখেতৰ যিগৰাকী বিধায়ক আছে ময়ূৰ বৰগোহাঁই ডাঙৰীয়া তেখেত তালৈ যোৱা নাই তাত তেখেতক পহু খেদা দিছিল আৰু এগৰাকী ব্যক্তিক তাত পহু খেদা দিছিল অখিল দাক কিন্তু তেনেধৰণে আচলতে মানুহে কটু বাক্য প্ৰদান কৰা কিন্তু আমি নেদেখিলোঁ অখিল দাই যেনেধৰণে শিৱসাগৰৰ মানুহৰ সমষ্টিৰ কাৰণে কাম কৰিছে দিনে ৰাতিয়ে কাম কৰিছে সেয়া শিৱসাগৰৰ মানুহে দেখিছে সেয়া অসমৰ মানুহে দেখিছে কেৱল মাত্ৰ আপোনালোকৰ মানুহেহে নেদেখে নেকি আজি মানুহৰ অৱস্থা কি আজি নাজিৰা মানুহৰ বেতবাৰী মানুহৰ নিমাইজানৰ মানুহৰ শিৱসাগৰৰ মানুহৰ অৱস্থা কি আজি মানুহ তিৰপালৰ তলত টিঙৰ তলত আজি ৰ'দত তিতিছে বৰষুণত শুকাইছে তাৰ পিছতো আজি আপোনালোকে নিকৃষ্ট ৰাজনীতি কৰিবলৈ আহে তাৰ পিছতো আপোনালোকে মানুহৰ জীৱনক লৈ ৰাজনীতি কৰিবলৈ আহে এইবিলাক আপোনালোকৰ কেনেকুৱা ধৰণৰ ৰাজনীতি আপোনালোকে ৰাজনীতি কৰিছে কৰক কিন্তু মানুহৰ জীৱনক লৈ আপোনালোকে খেলা কৰাৰ ক'ত অধিকাৰ পালে আপোনালোকে মানুহক অপমান কৰাৰ ক'ত অধিকাৰ পালে আজি বানাকাণ্ডৰ ৰাইজৰ ওচৰলৈ কেইজন বিজেপি নেতা মন্ত্ৰী গৈছে আৰু আপোনালোক গৈছে আপোনালোকে কি বস্তু তাত প্ৰদান কৰিছে আজি মানুহৰ লাগতিয়াল বস্তু কি আৰু মানুহৰ লাগতিয়াল বস্তুবিলাক আপোনালোকে কিমান প্ৰদান কৰিছে এনেকুৱা ধৰণৰ আপোনালোকে ৰাজনীতি নিকৃষ্ট ৰাজনীতি মানুহক লৈ কৰা বন্ধ কৰক আপোনালোকে দলৰ মাজত ৰাজনীতি কৰক আপোনালোকে কিন্তু মানুহক লৈ ৰাজনীতি নকৰিব আৰু ময়ূৰ বৰগোহাঁই যিটো বক্তব্য ৰাখিলে তেখেতৰ ওপৰত সমগ্ৰ অসমবাসী ৰাইজে সমগ্ৰ অসমৰ মানুহে সমগ্ৰ শিৱসাগৰৰ মানুহে তেখেতৰ ওপৰত FIR দিব লাগে তেখেতক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে দাবী জনাব লাগে তেখেত এগৰাকী আহোম বুলি ফুটনি মাৰিছে আমিও আহোম আমাৰ গাতো আহোমৰ তেজ আছে আপুনি আহোম হল বুলি কি আপুনি এনেধৰণে ধমকি দিব পাৰিব নেকি শিৱসাগৰত আপুনি আহোম হল বুলি এনেধৰণৰ কথা ক'ব পাৰিব নেকি আমি কি আহোম নহয় নেকি আমি আপোনালোকতকৈ খাতি আহোম সেই কথাটো আমি স্পষ্ট কৰিছোঁ আজি আমি তেখেতৰ ওপৰত এখন FIR দিম আৰু আমি দাবী জনাম আমি DGPক দাবী জনাইছোঁ আমি মুখ্যমন্ত্ৰীক দাবী জনাইছোঁ যে তেখেতক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদান কৰিব লাগে তেখেতে যেনেধৰণে বানাকাণ্ডৰ ৰাইজক অপমান কৰিলে তেনেকৈ যেনেধৰণে মানুহক আচলতে ভাবুকি দিছে তেনেকৈ যেনেধৰণে তেওঁ গুণ্ডামি কৰিছে এই গুণ্ডামি কোনো সহ্য নকৰে আপোনাৰ এই গুণ্ডামিলৈ কোনো ভয় নকৰে সেই কথা কিন্তু স্পষ্ট সেই কথা আমি কিন্তু স্পষ্টভাৱে তেখেতক সকীয়াই দিছোঁ